নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজত লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। তো কি খবৰ আছে আজি এই ভিডিঅ'ত আপোনালোকক জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুটলাগাছাম। তো গাইজ যেহেতু ৰাজ্যৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছো। প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি এবাৰ 10 জুলাইত লাভ কৰিব। এবাৰ নতুন হিতাধিকাৰীসকলে 10 জুলাইত লাভ কৰিবনে? কোনসকল হিতাধিকাৰী লাভ কৰিব 10 জুলাইত অৰুণোদয় আঁচনিৰ ধন? যিসকলে নতুনকৈ আবেদন কৰিছিলে সেই নতুনকৈ আবেদন কৰা বহু মহিলাৰ নাম যেটো কাটি দিয়া হৈছে। তো তাৰে ভিতৰত কিছুমানৰ নাম আহিছে, কিছুমানৰ অহা নাই আৰু ফাইনেল লিষ্ট যেহেতু প্ৰকাশ পোৱা নাই। ফাইনেল লিষ্ট কিছুমান আপোনালোকে যদি চাই কিছুমান অঞ্চলত যেটো ফাইনেল লিষ্ট মানে যেটো পঞ্চায়তত কিছুমান লিষ্ট দিয়া হৈছে, কিন্তু তাতে যেটো কিছুমানৰ অৰুণোদয় আঁচনিৰ নাম আহি গৈছে, কিছুমানৰ অহা নাই। তো আপোনালোকে যদি আপোনাৰ নামটো আছে নে নাই আপুনি কেনেকৈ চেক কৰিব? প্ৰথমতে আপুনি প্ৰশেষত যেতিয়া ডকুমেণ্ট জমা দিছিলে সেই ডকুমেণ্ট জমা দিওঁতে আপুনি মোবাইল নম্বৰ কোনটো দিছিলে সেই মোবাইল নম্বৰটোৰ জৰিয়তেহে আপুনি গম পাব। আৰু আপোনাৰ মোবাইল নম্বৰটো যেটো ভেৰিফাই কৰা হ'ব বা আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হোৱা বুলি, আপোনাৰ অৰুণোদয় আঁচনিত যে নামটো অন্তৰ্ভুক্ত হৈছে। তো তাৰে এটা আপোনাৰ মোবাইলত হয়তো ৰেজিষ্ট্ৰেশ্যন আপোনাৰ মেছেজ SMS আহিব। সেই SMSটোৰ জৰিয়তে আপুনি গম পাব যে আপোনাৰ অৰুণোদয় আঁচনি মানে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে। যিসকলে অৰুণোদয় আঁচনিৰ ডকুমেণ্টছ জমা দিছিলে প্ৰশেষত সেই মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰিবনে? সেই মহিলাসকলৰ নাম আহিছেনে? তো বহু মহিলাৰ নাম কাটি দিয়া হৈছে। তাৰে ভিতৰত কিছু সংখ্যক লোকেহে লাভ কৰিছে অৰুণোদয় আঁচনিৰ ধন। তো অৰুণোদয় আঁচনিৰ ধন এতিয়ালৈকে যেটো কিছুমানে পোৱা নাই, নাম আহিছে কিন্তু নাম অহাৰ পিছতো কিছুমানে ধন এতিয়ালৈকে পোৱা নাই। বেংকৰ খেলিমেলি নে আপোনাৰ KYC প্ৰব্লেম। তো বহুতো সমস্যা যেটো দেখিবলৈ পোৱা গৈছে। বহু মহিলাই অৰুণোদয় আঁচনিৰ ধন এতিয়াও লাভ কৰা নাই। তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? কোনসকল মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন? যিসকল মহিলাৰ বাৰ্ষিক আয় 4 লাখতকৈ কম হ'ব সেই মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু প্ৰতিগৰাকী মহিলাই প্ৰতিটো ঘৰৰ পৰা যিহেতু মহিলা এজন মহিলাই লাভ কৰিব এই ধন। কিন্তু আপোনালোকৰ পৰিয়াল যদি 3জন থাকে বা 4জন থাকে তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় ধন লাভ নকৰে। আপোনাৰ পৰিয়ালৰ সংখ্যা আপোনাৰ 4জন হ'ব লাগিব আৰু 2জন যদি হয় তেনে ক্ষেত্ৰতো আপুনি লাভ নকৰে। আপোনাৰ ৰেচন কাৰ্ডত যদি 2জনৰ নাম আছে তেতিয়াহ'লে আপুনি লাভ নকৰে। আপোনাৰ 4জন মেম্বাৰ হ'ব লাগিব। আপোনাৰ এখন ৰেচন কাৰ্ড হ'ব লাগিব। যদি আপোনাৰ এখন ৰেচন কাৰ্ড হয় তেতিয়াহ'লে লাভ কৰিব। আৰু যিসকলৰ ৰেচন কাৰ্ড ঠিকে আছে, আপোনাৰ যদি নামত কোনো ধৰণৰ যদি কোনো খেলিমেলি নাই, যদি আপোনাৰ ৰেচন কাৰ্ড এখনে হয় তেনেহ'লে আপুনি অৰুণোদয় আঁচনিৰ সুবিধা আপুনি লাভ কৰিব পাৰিব। আৰু এবাৰ যেটো মামাই কৈছে যে বহু মহিলাক দিয়া হ'ব প্ৰতিটো গাঁৱৰ পৰা যেটো 10,000কৈ যেটো অৰুণোদয় আঁচনি দিম বুলি কৈছিলে, কিন্তু তেনেকুৱা এতিয়ালৈকে যেটো হোৱা নাই। কিন্তু কিছুমান অঞ্চলত যেটো অৰুণোদয় আঁচনি ফৰ্ম কিছুমানে পাইছে, কিছুমান অঞ্চলত পোৱা নাই। তো তাৰ কাৰণে আপুনি কি কৰিব লাগিব? আপুনি যাব লাগিব পঞ্চায়ত বা DC অফিচত আপুনি যাওক, গৈ আপুনি খবৰ কৰক যে আপুনি অৰুণোদয় আঁচনি যে ডকুমেণ্ট জমা কৰিছিলে আপোনাৰ নামটো আছে নে নাই। আপোনাৰ মোবাইল নম্বৰটো আপুনি জানক, আপোনাৰ মোবাইল নম্বৰটো কি দিয়া আছিলে সেই মোবাইল নম্বৰটোৰ জৰিয়তে আপুনি গম পাব যে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে নে নাই। আপোনাৰ যদি মোবাইল নম্বৰটোত ৰেজিষ্ট্ৰেশ্যন হৈছে তেনেহ'লে আপুনি নিশ্চয় গম পাব আপোনাৰ অৰুণোদয় আঁচনি আপুনি পাব নে নাপায়। যিসকল মহিলাৰ অৰুণোদয় আঁচনি নাম অন্তৰ্ভুক্ত কৰিছিলে বা আপুনি প্ৰশেষত ডকুমেণ্ট দিছিলে কিন্তু আপুনি এতিয়ালৈকে আপুনি জানিব পৰা নাই যে আপোনাৰ অৰুণোদয় আঁচনি হৈছে নে নাই হোৱা বা আপুনি পাব নে নাপায়। তো এনেকুৱা মহিলা বহুত আছে। তো তাৰে ভিতৰত আপোনাক যেটো জনাব বিচাৰিছোঁ, কিছুমানে যেটো ফৰ্ম লাভ কৰিছে কিন্তু কিছুমানে ফৰ্ম এতিয়ালৈকে লাভ কৰা নাই। তো তেনেকুৱা হ'লে আপোনালোকে ক'ত কি কৰিব লাগিব? তো তাৰ কাৰণে আপুনি ব্লকত খবৰ কৰিব পাৰে, আপোনাৰ ব্লক অফিচত যাব পাৰে বা আপুনি পঞ্চায়ত অফিচত খবৰ কৰক। আপোনাৰ নামটো আপুনি চেক কৰক আপোনাৰ মোবাইল নম্বৰটোৰ জৰিয়তে। আপোনাৰ মোবাইল নম্বৰটো কৈ দিলে তেখেতসকলে গম পাব যে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে নে নাই, আপুনি ঠিকে আছে নে নাই। তো সেই বস্তু আপোনালোকে ক্লিয়াৰ কৰি ল'ব, চাব আপুনি নিশ্চয় লাভ কৰিব পাৰিব। আৰু যিসকলৰ ডকুমেণ্ট ভেৰিফাই হৈছে, ইতিমধ্যে ডকুমেণ্ট ভেৰিফাই হৈ গৈছে, তো নাম যিহেতু আহিব আপোনালোকৰ কিছুমানৰ নাম ওলাই গৈছে কিন্তু তাৰে ভিতৰত কিছুমানৰ নাম এতিয়াও প্ৰকাশ পোৱা নাই। তো তাৰ কাৰণে আপোনালোকে খবৰ ৰাখক আপোনাৰ পঞ্চায়ত বা আপোনাৰ ব্লক অফিচত আপুনি খবৰ ৰাখক। আপুনি নিশ্চয় এই সুবিধাখিনি লাভ কৰিব পাৰিব। আৰু আপোনাৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব। আৰু আপোনাৰ ৰেচন কাৰ্ডত যদি আপোনাৰ 4জন পৰিয়ালৰ নাম আছে তেনেহ'লে আপুনি লাভ কৰিব এই সুবিধা। আৰু আপোনাৰ ইনকাম 4 লাখতকৈ তলত হ'ব লাগিব। তো এইবাৰ নতুনসকলে লাভ কৰিবনে নকৰে 10 জুলাইত? তো 10 জুলাইত অৰুণোদয় আঁচনি এবাৰ ধন পাবনে নাপায়? তো এইটো যেটো এটা ডাঙৰ প্ৰশ্ন। তো বহু মহিলাই এতিয়াও যেটো যোৱা মাহত কি হৈছিল আপোনাৰ 10 জুনত বহু মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাছিলে। তো তাৰে ভিতৰত কিছুমানে পাইছে, কিছুমানে পোৱা নাছিলে। তো কিহৰ কাৰণে দিয়া হোৱা নাই? তো যেহেতু বাজেট চলি আছে বা আপোনালোকৰ যেটো বহু সংখ্যক যেহেতু আপোনাৰ ধন যেটো মুকলি কৰিব লগা আছে, লাখপতি বাইদেউ আঁচনি ধন
ধন মুকলি কৰিব লগা আছে, যিটো সেই ধনসমূহ যিটো এতিয়ালৈকে দিয়া হোৱা নাই, তো তাৰ বাবে যিটো কিছু পলম হৈছে, কিন্তু আপোনালোকে চিন্তা কৰাৰ কাৰণ নাই। আপোনাৰ যদি সকলোখিনি বস্তু আপোনাৰ ঠিকে আছে, বেংকৰ KYC পৰা আদি কৰি যদি সকলো নাম চাম যদি সকলো ঠিকে আছে, তেনেহ'লে আপুনি নিশ্চয় এই আঁচনিৰ ধন লাভ কৰিব পাৰিব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে, অহা 10 জুলাইত এবাৰ লাভ কৰিব পাৰে নতুন হিতাধিকাৰীসকলেও অৰুণোদয় আঁচনিৰ ধন। তো গাইজ আপোনালোকক এইটোৱে জনাব বিচাৰিছোঁ, যদি আপোনাৰ ফৰ্ম পোৱা নাই তেনেহ'লে আপুনি ব্লক বা পঞ্চায়ত অফিচত খবৰ কৰক, তাতে আপোনালোকে ফৰ্ম পাই যাব, যদি আপোনালোকক ফৰ্ম দি আছে। কিছু জিলাত যিটো দিছে, কিছু জিলাত দিয়া নাই। তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো জনাব বিচাৰিছোঁ, PM কিষাণ আঁচনি। PM কিষাণ আঁচনিৰ 20 সংখ্যক কিস্তি এবাৰ লাভ কৰিবনে কৃষকসকলে? কেতিয়া লাভ কৰিব 20 সংখ্যক কিস্তি, মানে 20 নম্বৰ কিস্তি? যদি আপুনি 20 নম্বৰ কিস্তি ধন লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি এই কথাখিনি জানি ৰাখক, আপোনাৰ 3টা কাম আপুনি কৰিব লাগিব। আপুনি 3টা কাম আপোনালোকে সকলোৱে জানে, যিহেতু প্ৰথম কামটো হৈছে আপোনাৰ eKYC বাধ্যতামূলক, আৰু যদি আপুনি eKYC নকৰে তেনেহ'লে কিন্তু আপুনি লাভ নকৰে এই সুবিধা। আপোনাৰ eKYC আপোনাৰ হ'ব লাগিব, আৰু eKYC আপুনি কেনেকৈ কৰিব? তো আপোনালোকক যিহেতু কৈছিলে 31 মেলৈকে লাষ্ট সময়সীমা দিয়া হৈছিলে KYC কৰাৰ বাবে, যিসকলে KYC কৰিছে তো তেখেতসকলৰ এবাৰ PM কিষাণ আঁচনিৰ ধন লাভ কৰিব পাৰে, কিয়নো তেখেতসকলৰ KYC ভেৰিফাই হ'ব লাগিব। আপোনাৰ KYC যদি এক্টিভ হৈ আছে, ইয়েছ হৈ আছে, তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণ নাই। আৰু এটা কথা আপোনালোকে জানি ৰাখক, আপোনালোক লেণ্ড চিডিংটো কৰিছে নে নাই? আপোনাৰ লেণ্ড চিডিং, মাটিৰ ডিটেইলছ বহুতৰে নাম কটা গৈছে, কিয় জানেনে? আপোনালোকৰ লেণ্ড চিডিঙৰ ক্ষেত্ৰত আপোনাৰ যিহেতু আগতে কি হৈছিলে, আপোনালোকে জমাবন্দী দিলে আপোনাৰ হৈ গৈছিলে, কিন্তু এতিয়া জমাবন্দী আপোনাৰ নহ'ব। আপুনি মণ্ডলৰ পৰা আপুনি লিখাই আনিব লাগিব, আপুনি কি মাটিত আপুনি খেতি কৰি আছে, তজি মাটি নে ম্যাদী মাটি নে একচনীয়া মাটি, সেই মাটিৰ আপোনালোকে ডিটেইলছ দিব লাগিব, আৰু মণ্ডল ৰিপৰ্ট আপুনি দিব লাগিব। আপুনি চাৰ্কল অফিচত গৈ আপুনি মণ্ডল ৰিপৰ্টটো যেতিয়া লিখি আনিব, সেই ৰিপৰ্টটো আপুনি আপোনাৰ যিটো CSC চেণ্টাৰ আছে তাতে আপোনালোকে জমা কৰক, হয়তো ব্লক অফিচত আপোনালোকে দিলে আপোনাৰ হৈ যাব। তো সেই কামখিনি আপোনালোকে কৰক। আপোনাৰ লেণ্ড চিডিং আপুনি অ'কে কৰক, আপোনাৰ KYC অ'কে কৰক, তাৰপিছত আধাৰৰ লগত আপোনাৰ বেংক একাউণ্টটো যদি আপোনাৰ ছেটিং হৈ আছে, যদি হোৱা নাই ছেটিং আপুনি কৰাই লওক। ছেটিং কৰোৱাৰ পিছতহে আপুনি আপোনাৰ যিটো PM কিষাণ আঁচনি ধন আপুনি লাভ কৰিব পাৰিব। আৰু 19 সংখ্যক কিস্তি যিসকলে লাভ কৰিছে, তো আপোনাক জনাব বিচাৰিছোঁ 19 সংখ্যক, মানে 19 নম্বৰ কিস্তি যদি আপুনি লাভ কৰিছে, এবাৰ 20 নম্বৰ কিস্তি আপুনি লাভ কৰিব। আৰু নতুনসকলে যিসকলে আবেদন কৰিছিলে, তো বহু যিহেতু কৃষক আছে নতুনকৈ আবেদন কৰিছিলে, কিন্তু আপোনাৰ ষ্টেটাছটো যিহেতু আপোনালোকে চালে আপোনাৰ আহি যায়, কিন্তু আপোনাৰ পইচাটো বেংকত অহা নাই। তো আপুনি এবাৰ লাভ কৰিব নে নকৰে, তো মই জনাব বিচাৰিছোঁ, যদিহে আপোনাৰ এক্টিভেট হৈ আছে, আপোনাৰ যদি KYC বা লেণ্ড চিডিং, আপোনাৰ আধাৰ চিডিং যদি তিনিটা বস্তু যদি আপোনাৰ অ'কে হৈ আছে, তেনেহ'লে আপুনি চিন্তাৰ কাৰণ নাই, আপুনি নিশ্চয় এবাৰ PM কিষাণ আঁচনি ধন 20 সংখ্যক কিস্তি আপুনি লাভ কৰিব পাৰিব। যদিহে আপোনাৰ একো খেলিমেলি নাথাকে, আপুনি নিশ্চয় এবাৰ PM কিষাণ আঁচনি 20 নম্বৰ কিস্তি লাভ কৰিব। আৰু 20 নম্বৰ কিস্তি কেতিয়া দিয়া হ'ব আপোনালোক যিটো জনাইছিলোঁ, জুন মাহত যিটো প্ৰকাশ কৰাৰ কথা আছিলে, কিন্তু জুন মাহত কিছু যিহেতু কামৰ বাবে যিটো চৰকাৰে এই পইচাটো মুকলি কৰিব পৰা নাই, এবাৰ আপোনালোকে জুলাই মাহৰ প্ৰথম সপ্তাহতে আপুনি লাভ কৰিব পাৰিব PM কিষাণ আঁচনিত 20 নম্বৰ কিস্তি। তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো আপোনাক জনাব বিচাৰিছোঁ, এটা ভাল খবৰ। তো আপোনালোকে সকলোৱে জানে, তো আপোনালোকক যিটো নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিবিলাক আপোনাৰ আশাকৰ্মী আছে, যিবিলাক অংগনবাদী হওক বা আশাকৰ্মী আৰু ছুপাৰভাইজাৰ, সেইসকলৰ বাবে, অংগনবাদী মহিলাসকলৰ বাবে যিটো এটা ভাল খবৰ আহিছে, আপোনালোকে আগতে যিটো বাজেটৰ বাবে, যিটো দৰমহা বৃদ্ধিৰ বাবে যিটো আন্দোলন প্ৰতিবাদ যিটো চলি আছিলে, তো তাৰ কাৰণে এটা ভাল খবৰ চৰকাৰে জনাইছে। আপোনালোকে আগতে যিসকল আশাকৰ্মী আছে বা ৰান্ধনী 3000 টকাকৈ লাভ কৰিছিলে, এবাৰ তাৰ পৰিৱৰ্তে আপোনালোকে এবাৰ 4000 টকাকৈ লাভ কৰিব, নতুনকৈ যিটো ঘোষণা হৈছে। আৰু অক্টোবৰৰ পৰা যিটো এই আপোনাৰ মানে আপোনালোকে এই যিটো আপোনাৰ পইচা আছে, সেই পইচা আপোনালোকে ধন বৃদ্ধি, মাননি বৃদ্ধিটো আপোনালোকে অক্টোবৰৰ পৰা আপোনালোকে এই সুবিধা লাভ কৰিব পাৰিব। আৰু নেক্সট আপোনালোক জনাব বিচাৰিছোঁ, ছুপাৰভাইজাৰসকলে যিটো আগতে পাইছিলে 9000, এবাৰ 10200 টকা আপোনালোকে লাভ কৰিব পাৰিব। এবাৰ নেক্সট যিটো অক্টোবৰৰ পৰা এই বাজেট যিটো মাননি বৃদ্ধি কৰা হ'ব। তো প্ৰতিগৰাকী যিটো আশাকৰ্মী আৰু ছুপাৰভাইজাৰ, অংগনবাদী যিসকল মহিলা আছে, সেই মহিলাসকলৰ বাবে যিটো ভাল খবৰ আহিছে। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। তো আপোনালোক এইটোৱে জনাব বিচাৰিছিলোঁ। আৰু এটা লাষ্ট খবৰ যিটো আপোনাক দিব বিচাৰিছোঁ, লাখপতি বাইদেউসকলৰ বাবে, লাখপতি বাইদেউসকলৰ ধন আৰু বেছি দিন নাই, যিহেতু আপোনালোকক কৈছিলে জুন মাহত দিয়াৰ কথা, কিন্তু জুন মাহত যিহেতু আপোনালোকক পইচা দিব পৰা নাই চৰকাৰে, কিন্তু আপোনালোকে কোনো টেনশ্যন লোৱাৰ কোনো দৰকাৰ নাই, যিটো আপোনালোকক পইচা আপোনালোকৰ ৰেডি হৈ আছে। চৰকাৰে যিটো কোনদিনা আপোনালোকক এটা টাইম
যেটো লয় যেটো আপোনালোক পইচা বেংকত যেটো ৰিলিজ কৰি দিব চৰকাৰে যেটো কৈছে আপোনালোকে কিছু ধৈৰ্য ধৰক আৰু কিছুদিন পিছতে আপোনালোকে লাখপতি বাইদেউৰ ধন লাভ কৰিব পাৰিব যিসকলৰ ভেৰিফাই লিষ্ট ওলাই গৈছে ইতিমধ্যে সেই ভেৰিফাই লিষ্ট ওলোৱা মহিলাসকলক 10,000 টকা অতি সোনকালে বেংকৰ একাউণ্টত দিয়া হ'ব হয়তো জুলাই মাহৰ প্ৰথম সপ্তাহত হয়তো আপোনালোকৰ মাজৰ সপ্তাহত আপোনালোকে লাভ কৰিব পাৰে এই আঁচনিৰ ধন তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজি আপোনালোকক যেটো চাৰিটাবৰ খবৰ জনালো আৰু ভিডিঅ' চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ মানে জয় আই অসম